হয় নমস্কাৰ চেডু নিউজ 7লৈ স্বাগতম জনাইছোঁ মই সঞ্জয় লাহা। আজি এক বিশেষ সাক্ষাৎকাৰ আপোনালোকলৈ লৈ আছোঁ এজন চিনাকি মুখ আপোনালোকৰ এই বৃহত্তৰ অঞ্চলৰ কাৰণে। চিনাকি মুখ যিগৰাকী আছে আমাৰ সৈতে আছে। আজি আমাৰ এই শংকৰদেৱ জাতীয় বিদ্যালয় তেখেতে আহিছে, আহি তেওঁৰ কিছু ব্যক্তিগত কামৰ কাৰণে আহিছিলে। এইখনত আমি তেখেতক লগ পাইছোঁ আৰু এটা আছুতীয়া সাক্ষাৎকাৰ তেওঁৰ সৈতে আমি কৰিম বুলি ভাবিছোঁ আৰু তেওঁক চিনাকি দিব বিচাৰিছোঁ। প্ৰত্যেকে চিনি পায়, মই কেমেৰা পাৰ্চনৰ দৃশ্যখিনি দেখাই দিব বিচাৰিছোঁ। এইগৰাকী হৈছে আপোনালোকৰ ওচৰত অতি জনপ্ৰিয় এটা মুখ মুস্ফিকা খাতুন, আৰু তেওঁ কিছুদিন পূৰ্বে এটা মিউজিক কোম্পানীত কাম কৰিছিল, কিন্তু বৰ্তমান তেওঁৰ এটা নিজাববীয়াকৈ মিউজিক কোম্পানী খুলিছে বুলি ইতিমধ্যে গম পাইছোঁ। আমাৰ ওচৰতে আছিল আগতে, কিন্তু বৰ্তমান আমাৰ পৰা অলপ দূৰত শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ঠেলামাৰা বুলি এটা ঠাই, সেইখিনি ঠাইতে তেওঁ আছে আৰু কিছু কথা জানিব চেষ্টা কৰিম। হয়, প্ৰথমে তোমাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। চবেই জানি কথা। নমস্কাৰ, মোৰ নাম মুস্ফিকা খাতুন। মই ঠেলামাৰত থাকোঁ আৰু মোৰ এটা চেনেল আছে মুস্ফিকা মিউজিক ৱৰ্ল্ড। আগতে ইয়াতে কাম কৰিছিলোঁ, এতিয়া বাৰু বাদ দিলোঁ কিবা কাৰণত। যি হয় আজি ইয়াত আহিছোঁ শংকৰদেৱত, তো বহুতেই ভাল লাগিছে, কাৰণ মোৰ আগত ইমান কি ক'ম, ইমান ষ্টুডেণ্ট মোৰ ফ্ৰেণ্ডছে ধৰিব লাগে, মোৰ ইমান গাৰ্ল ফ্ৰেণ্ডছ কি ক'ম, বহুত ভাল লাগি আছে। আৰু এতিয়া ছাৰো আছে, ছাৰৰ লগত লগ কৰি বহুত ভাল লাগিলে। হয়, তুমি ইয়াত লোকেল এটা চেনেল আছিলে আশ্বাদুন মিউজিক কোম্পানী, তাতে কাম কৰিছিলা। আমিও বহুত চাইছোঁ লোকেল হিচাপে। আজিকালি তুমি তাত কাম নকৰা কিয়, কাৰণটো কি? চাওক, মানুহে যিকোনো কামত কিন্তু এবাৰ কি ক'ম, ধৰক আপুনি স্কুলটো চলাই আছে, গোটেই জীৱনটো চলাব পাৰিব? এদিন হ'লেতো যাবই লাগিব। তো ময়ো এনেকুৱা, আৰু মোৰ এটা জগত কি ক'ম, ইমান দিন থকাৰ পিছত বহুত কিবা হ'ল, আৰু সিহঁতে পইচাও দিছে, বহুত কিবা কিবি দিছে। এতিয়া কিবা এটা প্ৰব্লেমৰ কাৰণে মোৰ ঘৰৰ পৰা লৈ গ'ল, সেইটোৱে, আৰু বেলেগ কিবা নাই। তোমাৰ ঘৰ ঠেলামাৰাত? মোৰ ঘৰ ঠেলামাৰাতে। এতিয়া নিজৰ ঘৰতে আছে? মোৰ ঘৰতে ষ্টুডিঅ' আছে, মোৰ নিজৰ চেনেল আছে, মই নিজেই কাম কৰি আছোঁ, আমাৰ চবেই মিলি কেনে। এতিয়া ইয়াত আৰু নাযাওঁ, সেইটোৱে। কম বয়সতে ভাল এটা জনপ্ৰিয়তা লাভ কৰিছা, কণ্ঠৰো এটা যাদু আছে। কিবা প্ৰশিক্ষণ লৈছিলা নেকি? লৈছিলোঁ। কিমান দিন? নে সৰুতে আহিছে? এবছৰমান ল'লোঁ। আজি বিশেষকৈ বঙলা গানে বনোৱা নে বেলেগ কিবা গানো বনোৱা? বাংলাই বনোৱা নেকি? দৰ্শকক কি ক'বা, তোমাৰ চেনেলটোৰ বিষয়ে অলপ কৈ দিয়া। তো দৰ্শকক কি ক'ম, মোৰ দৰ্শকে ইমান ছাপোৰ্ট কৰিছে। মোৰ চেনেলটো কিন্তু বহুত কম দিনৰ ভিতৰতে ইমান ভিউ, কি ক'ম, দৰ্শক মোৰ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত এনেকুৱাই ছাপোৰ্ট কৰিব, এইটোৱে বিচাৰোঁ। আৰু মোৰ চেনেলটোৰ নাম হ'ল মুস্ফিকা মিউজিক ৱৰ্ল্ড। যোনে যোনে চাইছে সিহঁতক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যোনে চোৱা নাই, গৈ কেনে চাই আহিব, বহুত বহুত ভাল ভাল ভিডিঅ' আছে, আপোনালোকৰ ভাল লাগিব। লগত মাজত এটা ব্যক্তিগত প্ৰশ্ন কৰিছোঁ, আমাৰ নিউজ চেনেলটো চোৱা নে? কেতিয়াবা চাইছিলা নেকি? চেডু নিউজ 7 কেতিয়াবা চাইছিলা? চাইছিলোঁ। এবাৰ দৰ্শকক কৈ দিব নেকি আমাৰ চেনেলটো লাইক আৰু ফ'ল' কৰিবলৈ? তোমাৰ যিহেতু এটা চেডু নিউজ 7 চেনেলটো সকলোৱে ছাপোৰ্ট কৰিব। আৰু আমাৰ ছাৰক কি ক'ম, ছাৰে ইমান ধুনীয়া ধুনীয়া নিউজ বনায়, আমাৰো ভাল লাগে। মই চাইছোঁ, বহুত ভাল লাগে। তোমালোকেও চাবা, বহুত ভাল লাগিব। লাইক, কমেণ্ট, শ্বেয়াৰ সকলোৱে কৰিবা। আৰু ছাৰ কিন্তু বহুত ভাল দেই, সকলোৱে ছাপোৰ্ট কৰিবা। মোৰ নিচিনা মোক যেনেকৈ ছাপোৰ্ট কৰিছা, ছাৰকো তেনেকুৱাই ছাপোৰ্ট কৰিবা। ঠিক আছে, ধন্যবাদ। হয়, বিশেষ সাক্ষাৎকাৰৰ মাজত সঁচাকৈ বহুত ভাল লাগিল কথা পাতি। আছিলে মুস্ফিকা খাতুন, তেখেতৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ। আৰু প্ৰত্যেকে তেখেতৰ ছাপোৰ্ট কৰি থাক, লগতে আমাকো ছাপোৰ্ট আৰু মৰম দিব, আশা ৰাখি আপোনালোকৰ পৰা বিদায় লৈছোঁ। আপোনালোকে চাই আছে আপোনাৰ আপোন চেনেল শ্বেডো নিউজ 7।